আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে এটা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম চিপাঝাৰ মহাবিদ্যালয়ৰ পিজি এডমিশ্যনৰ বিষয়ে চিপাঝাৰ মহাবিদ্যালয়ত কি সাবজেক্টত পিজি এডমিশ্যন ল'ব পাৰি তেওঁলোকৰ এডমিশ্যন ফিজ কিমান অনলাইন এপ্লাই কেতিয়া আৰম্ভ হ'ব অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশ্যন কোন দিনা হ'ব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক চিপাঝাৰ কলেজৰ যি পিজি এডমিশ্যনৰ অফিচিয়েল ন'টিচ সেই অফিচিয়েল ন'টিচখন দেখুৱাই ল'ব বিচাৰিম আৰু তাতে কি ইনফৰমেশ্যন দিছে সেইখিনি আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম এইখন দেখা পাইছে চিপাঝাৰ কলেজৰ পিজি এডমিশ্যনৰ যি ন'টিচ সেই ন'টিচ ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে কি কোৰ্চত পিজি কৰিব পাৰি সেই কোৰ্চ দুটা হ'ল এছামিছ আৰু ইংলিছ অৰ্থাৎ MA ইন এছামিছ আৰু MA ইন ইংলিছ এই দুটা কোৰ্চত চিপাঝাৰ কলেজত এডমিশ্যন ল'ব পাৰিব অনলাইন কৰাৰ লাষ্ট ডেট হ'ল 8 আগষ্ট থাৰ্ছডে অৰ্থাৎ অহা 8 আগষ্টলৈকে আপোনালোকে অনলাইন কৰিব পাৰিব যিটো থাৰ্ছডে হয় MA এছামিছৰ টোটেল চিট আছে 20টা আৰু MA ইংলিছৰ টোটেল চিট আছে 30টা এডমিশ্যনৰ তাৰিখ হ'ল 12 আগষ্ট অৰ্থাৎ 12 আগষ্ট তাৰিখে এডমিশ্যন হ'ব গতিকে 8 আৰু 12ৰ মাজত যিকোনো এদিন আপোনালোকে মেৰিট লিষ্টটো চাবলৈ পাব ইয়াতে কৈছে যে 8 আগষ্টৰ মিডনাইটলৈকে অনলাইন পৰ্টেল খোলা থাকিব আৰু অনলাইন কৰিবলৈ www.sipazharcollege.ac.in এইটো পৰ্টেলত যাব পাৰিব আৰু ইয়াতে দিয়া আছে মেৰিট লিষ্টটো কেতিয়া প্ৰকাশ পাব মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ ডেট হ'ল 10 আগষ্ট অৰ্থাৎ 8 আগষ্ট তাৰিখলৈকে অনলাইন কৰিব 10 আগষ্ট তাৰিখে মেৰিট লিষ্ট প্ৰকাশ পাব আৰু ইয়াতে এডমিশ্যনৰ যি ফিজ এডমিশ্যনৰ ফিজ সম্বন্ধে ইয়াতে একো কোৱা নাই আপোনালোকে হয়তো মেৰিট লিষ্ট প্ৰকাশ পালে গম পাব গতিকে সেই মেৰিট লিষ্ট যেতিয়া প্ৰকাশ পাব তেতিয়া আপোনালোকক এডমিশ্যনৰ ফিজৰ সম্বন্ধে আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ